মোৰ নাম মৃদুল দাস। মই বৰ্তমান মৰিয়নি ৰেলৱে কলনীত মই থাকোঁ। মই বিশেষ এটা কাৰণত লাইভ আহিলোঁ, ক্ষোভ প্ৰকাশ কৰিছোঁ। মই যোৱা কালি অৰ্থাৎ মোৰ ল'ৰাটো পৰহিয়ে ঢুকাইছে বুলি মই অনুমান কৰিছোঁ। কিন্তু ল'ৰাটোক পৰহি যেতিয়া ভেণ্টিলেশ্যনত ৰাখিছোঁ, মোৰ ল'ৰাটো মেচিন দুবাৰ বেয়া হৈছে। যোৰহাট মেডিকেল কলেজত ডক্টৰৰ অভাৱ। এজন ডক্টৰ কমচে কম 4-5জন PG আছে, পষ্ট গ্ৰেজুৱেটেড, কিন্তু তেখেতসকলে অকলে কভাৰ কৰিব নোৱাৰে ইমানখিনি ইমাৰ্জেঞ্চি পেচেণ্ট। পাৰ্থপ্ৰতিম পায়েং ছাৰ লগতে আৰু কেইগৰাকীমান PG ছাত্ৰী আৰু PG ছাত্ৰ আছে, তেখেতসকলে বহুত কষ্ট কৰিছে মোৰ বেটাৰ লগত। কিন্তু অকল মোৰ বেটাকে চাই থাকিলে নহ'ব, আৰু বহুত পেচেণ্ট আছে, তেখেতসকলকো চাই আছে। কিন্তু ডক্টৰৰ এনেকুৱাই অভাৱ, ডক্টৰৰ অভাৱৰ ক্ষেত্ৰত আজি মোৰ পেচেণ্টটো চাবনে আৰু বেলেগ পেচেণ্টক চাব। মই ডক্টৰক দুখ দিবলৈ নাযাওঁ। এটাই ডক্টৰ যোৰহাট মেডিকেল কলেজক মই এটাই অনুৰোধ জনাইছোঁ, আপোনালোকে ডক্টৰ এভেইলেবল কৰক, ডক্টৰ এভেইলেবল কৰক। ICUত সোমাই থকা ল'ৰাক উলিয়াই নি জেনেৰেল ৰুমত টেষ্ট কৰাটো বন্ধ কৰক। ICU ৰুমত সোমাই থকা ল'ৰাক দাঙি নি জেনেৰেল ইটো বিল্ডিঙত গৈ টেষ্ট কৰাটো বন্ধ কৰক। পেচেণ্টৰ লগত যিমানখিনি গাৰ্জেন যায়, সেই গাৰ্জেনখিনিক বেয়া ব্যৱহাৰ কৰিবলৈ মনা কৰক। চিকিউৰিটিখিনিক কৈছোঁ, আপোনালোকে বেয়া ব্যৱহাৰ নকৰিব। মেচিন এবাৰকৈ নহয় দুবাৰ বেয়া হৈছে। মোৰ কাষতে থকা এজনী ছোৱালীও ডেথ হৈছে পৰহি, আৰু মোৰ ইমাৰ্জেঞ্চি বুলি কৈছে। অকণমান পাছতে ল'ৰাটো উশাহ নিশাহ নাই। কিন্তু মিডিয়াই গৈ কোনে মিডিয়াক মাতিছে মই নাজানো, মই মিডিয়াক মতা নাই। কোনোবাই মিডিয়াক মাতিছে। হুলস্থুল যেতিয়া হৈছে, ল'ৰাটো কেনেবাকৈ ভেণ্টিলেটৰ কিবাকিবি দি উশাহটো আনি থোৱাৰ লগে লগে কৈ দিলে চাগৈ যে ল'ৰাটো ডেথ নাই হোৱা, ছোৱালীজনীহে ডেথ হৈছে, ল'ৰাটো ডেথ এতিয়ালৈকে হোৱা নাই। তেনেকৈ বুলি যেতিয়া ক'লে, মিডিয়াই সেইখিনিও কি কৰিলে, কালি প্ৰকাশ নকৰিলে। মোৰ ল'ৰাটোহে মৰা নাই, আৰু এটাটো মৰি গ'ল। সেইটো কি হ'ল? মেডিকেল কলেজত সৰু সৰু বাচ্চাবিলাক মৰি গ'লে বাপেক মাকৰ কেনেকুৱা হয়? বাপেক মাকৰ কলিজাখন কেনেকুৱা হয়? এটাই মাত্ৰ সন্তান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এটা কথা কৈছোঁ, আপুনি মেডিকেল কলেজ খোলক, ল'ৰা ছোৱালী মেডিকেল পঢ়াওক, ডক্টৰ বনক। মই কোনো আক্ষেপ নাই, মোৰ ল'ৰাকো মই ডক্টৰ বনাম বুলি ভাবিছিলোঁ। কিন্তু পেচেণ্ট চোৱা, ৰোগীক চোৱা এটা পাৰ্ট কৰক, আৰু ষ্টুডেণ্ট পঢ়োৱা এটা পাৰ্ট কৰক। ষ্টুডেণ্টে পেচেণ্টক চাইছেনে, ডক্টৰে পেচেণ্টক চাইছেনে আমি নাজানো। বগা কাপোৰ যেতিয়া পিন্ধি থাকে, বগা ইউনিফৰ্ম যেতিয়া পিন্ধি থাকে, আমি সকলোকে ডক্টৰ বুলি ভাবোঁ। ডক্টৰে হয় নে টেকনিচিয়ানে হয়? ICU ৰুমত CT স্কেনৰ ব্যৱস্থা কৰক ভিতৰত, যাতে এইটো বিল্ডিঙৰ পৰা ইটো বিল্ডিঙলৈ কেঁচুৱাটো এনেকৈ লৈ যাবলগীয়া নহয়। X-ray কৰাৰ ব্যৱস্থা কৰক। আজি মই আৰু মোৰ মিছেছ মই কেনেকুৱা বুকুত এখন অগ্নি জুই জ্বলাই মই কেনেকৈ আছোঁ, সেইটো মই বুজি পাইছোঁ। মই যোৰহাট মেডিকেল কলেজত মই একো হাই হুলস্থুল কৰা নাই। মোৰ বেটা মোৰ নচিবত নাই, গুচি গৈছে। কিন্তু মোৰ ল'ৰা লেখীয়াকৈ আন বহুত গৈ আছে। কিহৰ কাৰণে গৈছে? এটা ভেণ্টিলেটৰ লগাইছে, ঘেৰ ঘেৰ কৰি বেয়া হৈ গৈছে। আৰু এটা ভেণ্টিলেটৰ লগাইছে, ঘেৰ ঘেৰ কৰি বেয়া হৈ গৈছে। এই বেয়া হোৱা যন্ত্ৰবোৰ কেলৈ আনে? ভাল যন্ত্ৰবিলাক কেলৈ নানে?
কোনোবা যদি ষ্ট'ৰত যদি কেনেবাকৈ যদি আপোনালোকে ৰাখি থৈছে সেইবিলাক আনি ভাল এটা জেগাত বনাই লওক। ICUৰ ভিতৰত CT স্কেনৰ ব্যৱস্থা কৰক, CT স্কেনৰ ব্যৱস্থা কৰক। ICUৰ ভিতৰত EEG ব্যৱস্থা কৰক। ICUৰ ভিতৰত ECG ব্যৱহাৰ কৰক, যাতে তাৰ পৰা দাঙি বেলেগ এটা বিল্ডিঙত এই গৰমৰ পৰা ঠাণ্ডালৈ, ঠাণ্ডা পৰা গৰমলৈ অনা নিয়া যাতে নকৰক। এই অনা নিয়া কৰা আৰু মোৰ ল'ৰাটো হৈছে গেছৰ প্ৰব্লেম। এইটো কি বুলি কয়, এইখন আল্ট্ৰাচাউণ্ডত ধৰা পৰিছে যে CT স্কেন, এই যে আল্ট্ৰাচাউণ্ডত ধৰা পৰিছে গেছৰ কিবা গেছৰ পানী হয় যেন, পেট বিষ হয় তেনেকুৱা হৈছে। কিন্তু সেই ল'ৰাটো কান্দি থকা অৱস্থাত মোক কৈছে যে আপোনালোকৰ আই টেষ্ট কৰিব। কিহৰ আই টেষ্ট কৰিব? পেটৰ বেমাৰ হৈছে, চকু টেষ্ট কৰে নেকি? আৰু চকু টেষ্ট কৰে যে ডাঙৰ মানুহক দিয়া চকুতে দৰৱ দিছে নে সৰু মানুহৰ দৰৱে দিছে আমি নাজানো। তেখেতসকল টেকনিচিয়ান নে ডক্টৰ নে PG মই নাজানো। এনেকুৱা নকৰিব ল'ৰা ছোৱালীৰ লগত, উঠি অহা নৱপ্ৰজন্মৰ লগত তেনেকুৱা নকৰিব। বুঢ়া বুঢ়ী যদি কেনেবাকৈ মৰি যায় মোক ক'বলৈ একো নাই, সৰু সৰু বাচ্চাবিলাকৰ লগত তেনেকুৱা নকৰিব। কোনোবাই কেনেবাকৈ মিডিয়া মাতিলে, মিডিয়া ল'লে, ভিডিঅ' ল'লে, কিন্তু প্ৰকাশ নকৰিলে। কোনোবাই চাগে ক'লে পুলিচ নি ৰাখি থৈছে আমি হুলস্থুল কৰোঁ বুলি। আজি এইটো ছ'চিয়েল মিডিয়াৰ যুগ। মই ইমান অভদ্ৰ নহয়, মই এজন ৰেলৱেত চাকৰি কৰা মানুহ, কিন্তু মই ইমান বছৰ মূৰত এটি সন্তান জন্ম দিছিলোঁ। মোৰ বুকুত কিমান অগ্নি জ্বলিছে সেইটো মই জানো। মই প্ৰকাশ কৰিব পৰা নাই, মই কাক প্ৰকাশ কৰিম? পুলিচ প্ৰশাসন ৰাখি থৈছে, কিজানি মই হুলস্থুল কৰোঁ। হুলস্থুল মোৰ নচিবৰ কথা। যেই নহওক, মোৰ ল'ৰাটোৰ গতে যাতে আন বেলেগ নহয়। যোৰহাট মেডিকেল কলেজত তেনেকুৱা ঘটনা বহুত ঘটি আছে। মই জ্যেষ্ঠ কিজনে মোৰ লগত কথা পাতিছে, মই তেখেতসকলকো এটাই অনুৰোধ জনাইছোঁ যে আপোনালোকে প্ৰত্যেকটো ইনষ্ট্ৰুমেণ্ট ICUত ৰখা ব্যৱস্থা কৰক। ECG, CT স্কেন, EEG, মানে আপোনাৰ এইটো কি কয় আল্ট্ৰাচাউণ্ড মেচিন, চব আপোনাৰ ICUৰ ভিতৰত ৰখা ব্যৱস্থা কৰক। জেগা উলিয়াই লওক আপোনালোকে। যদি জেগা নাই বিল্ডিং বনাওক। যদি নহয় আপোনালোকে জেগা উলিয়াই লৈ আপোনালোকে কিমান পেচেণ্ট ৰাখিব পাৰে তাৰ মেজাৰমেণ্ট কৰি পিনে আপোনালোকে কাম কৰক। স্বাস্থ্যকেন্দ্ৰ আমাক লাগিব, মেডিকেল কলেজ আমাক লাগিব। উঠি অহা নৱপ্ৰজন্ম আমি ডাক্তৰ বনাম, কিবা কৰাম, আমি মানৱ সেৱা কৰিম। তাত থকা কোনো লোকে কিমান মানৱ সেৱা কৰি আছে আমি দেখি আছোঁ। মই যিমানকেইদিন তাত থাকিলোঁ, কোনে কিমান মানৱ সেৱা কৰিছে মই জানি আছোঁ। কোনে কেনেকৈ মানৱ সেৱা কৰিছে মই দেখি আছোঁ। কেনেকৈ মানৱ সেৱা কৰিছে মই দেখি আছোঁ। এটা টিকেট কাটিবলৈ হ'লে, কম্পিউটাৰত ৰিচিপ্ট এটা কাটিবলৈ হ'লে 15-20টা মানুহৰ লাইন লগাব লাগিব, লাগিলে পেচেণ্ট চিৰিয়াছ হৈ থাকক। তেজৰ বটল, তেজৰ চিচি এনেকৈ লৈ থাকোঁতে তেজ শুকাই যায়। সেইটো কি ৰিপৰ্ট আহিব? ব্লাড এনেকৈ লৈ থাকোঁতে ব্লাড শুকাই যায়। সেই শুকাই যোৱা ব্লাডটো কি ৰিপৰ্ট আহিব? পাচাব লৈ থাকোঁতে তাৰ অৱস্থা বেয়া হৈ যায়গৈ। 2 ঘণ্টাৰ ভিতৰত পাচাব টেষ্ট কৰিলে ভেৰি গুড ৰিপৰ্ট পোৱা যায়। কিন্তু মই যদি পাচাবটো যদি এনেকৈ লৈ থাকোঁ, সেই পাচাবৰ ৰিপৰ্টটো সহি আহিবনে? শুদ্ধ আহিবনে? নাহে। আমি মেডিকেলৰ বিষয়ে ইমান নাজানো যদিও আমাৰ বিজ্ঞানৰ বিষয়ে অলপ হ'লেও অকণমান হ'লেও জ্ঞান আছে। যেতিয়া আমি স্কুল পঢ়িছিলোঁ, মই এটাই অনুৰোধ জনাইছোঁ, স্বাস্থ্য বিভাগক এটাই জনাইছোঁ, মোৰ বেটাটো লেখীয়া যাতে আনৰ বেটাও নহওক। বহুত চিৰিয়াছ পেচেণ্ট মই দেখি থৈ আহিলোঁ। ডক্টৰৰ অভাৱ। যিকেইজন ডক্টৰ আছে সেইকেইজনে মোৰ বেটাটোৰ লগত বহুত কষ্ট কৰিছে, মই জানো। মোৰ বেটাটোৰ লগত বহুত কষ্ট কৰিছে। পাৰ্থপ্ৰতিম পাৰেং ছাৰে বহুত কষ্ট কৰিছে, লগত যিগৰাকী PG আছে বহুত কষ্ট কৰিছে। কিন্তু অকল মোৰ ল'ৰাটোৰ লগত কষ্ট কৰিলে নহ'ব, আৰু পেচেণ্ট আছে নহয়, আৰু সেইকেইজনকো চাবলৈ, সেইকেইজনক চাবনে মোৰ ল'ৰাটোক চাব?
মোৰ ল'ৰাটোক চাব নে সেই ল'ৰাটোক চাব কম্পিউটাৰ ৰিচিপ্টটো উলিয়াবলৈ গ'লে মানে যেতিয়া লাইন পাতিবলগীয়া হয় এটা কম্পিউটাৰ ৰিচিপ্ট উলিয়াবলৈ হ'লে কম্পিউটাৰটোত সেই মাউচটো লৈ পিটিকি থাকিব লাগে ইমান অভিজ্ঞতা নাই ন অভিজ্ঞতা নোহোৱা মানুহক তেনেকুৱা জেগাত বহাইছেনে কম্পিউটাৰ আঙুলি ধৰ ভালকৈ পিটিক নাখায় হে এটা ৰিচিপ্ট ওলাবলৈ কালি এনেকৈ মেচিনটো ঢকিয়াইছে প্ৰিণ্টাৰ মেচিনটো ঢকিয়াইছে বেয়া হৈ গ'ল আকৌ বেলেগ এটা মেচিনত ওলাই ডাবুল পাৰ্ট ওলাইছে ডাঙৰ কাগজ এখন উলিয়াইছে মই এইবিলাক দেখি আছোঁ ৰাতি 12টা 1টা বজাত মই যেতিয়া হোৱাইট যিটো মানে বগা ব্লাডটো আনিবলৈ দিছে তাত থকা ব্লাড বেংকত থকা সেইকেইজন শুই আছে মই ঢকি আছোঁ কৈছে অকণমান দেৰি ৰ'ব চিকিউৰিটিজনে কৈছে অকণমান দেৰি ৰ'ব